অবতীর্ণ হনুমানী ধর্মক্ষেত্র কুরুক্ষেত্র এই রণপ্রান্ত ধর্মযুদ্ধৰ পৰিসমাপ্তিয়ে মই কৰিছোঁ আহৰণ যাওঁনে মই উত্তম ক্ষেত্ৰলৈ হয় নমস্কাৰ। প্ৰথমে আজি আমি প্ৰথম বাৰ্ষিক অধিৱেশন আমাৰ মৰাণ ফটিকাচোৱা মিলিজুলি মহিলা সংঘৰ উদ্যোগত তথা মৰাণবাসী ৰাইজৰ সহযোগত আমি এই প্ৰথম বাৰ্ষিক অধিৱেশন দিহানাম প্ৰতিযোগিতা আৰু ভাওনাৰ কাৰণে পদক্ষেপ লৈছিলোঁ। আজি খুব আমি আনন্দিত, যিহেতু যোৱাকালি দিহানাম প্ৰতিযোগিতা আমাক হৈ গ'ল। যথেষ্ট টিমে আহি আমাৰ ইয়াত সহযোগ কৰিছেহি। লগতে আজি ভাওনা প্ৰদৰ্শনৰ বাবে ইতিমধ্যে আমাৰ ৰাইজৰ সমাগম হৈ আছে আৰু ভৱিষ্যতে এনেকৈ যেন আমি পদে পদে একোটাকৈ অনুষ্ঠান মহিলাসকলে মৰাণবাসী বা ফটিকাচোৱা সকলো একত্ৰিত হৈ আগবঢ়াই নিম বুলি আশা কৰিছোঁ। কোনে শিকালে বা কোনে মেকআপ আৰ্টিষ্ট ক'ব মাতিছে? হয়, আমি সৰ্বপ্ৰথমতে মই অঞ্জু দত্ত বৰুৱা বাইদেউৰ নাম ল'ব লাগিব, কাৰণ তেখেতৰ সহায় ৰাণা বৰুৱা, তেখেতৰ হাজবেণ্ড ৰাণা বৰুৱা, তেখেতলোক দুয়োৱে আমাক বহুত সহায় সহযোগিতা আগবঢ়াইছে। যিহেতু তেওঁলোকে ভাৱৰীয়া নিজে নিমন্ত্ৰণ কৰি আনিছে, আমি তেওঁলোকৰ লগত আছোঁ, তেওঁলোকেও আমাক আগবঢ়াই নিছে। আৰু কচুমাৰীৰ পৰা আহিছে আমাক ভাৱৰীয়া, যেনেকৈ ভাও তেওঁলোকে শিকাইছে। আৰু আমাৰ খোল তাল বায়নৰ পাৰ্টি আহিছে দুলীয়াজনৰ পৰা। ইতিমধ্যে তেওঁলোকৰ আখৰা শেষ হ'ল আজি 3 দিনৰ আগত। বৰখৰা পাতি আজি এয়া ভাওনা দিনটোলৈ আমি উপনীত হৈছোঁ। কিমান দিন আখৰা কৰিলে আপোনালোক? আমি 28 দিন আখৰা কৰিলোঁ। হয়, এই দলটিত মানে পূৰ্বে তেওঁলোক ক'ৰবাত প্ৰদৰ্শন কৰিছে নে প্ৰথমবাৰ? এইবাৰ ভাওনাৰ প্ৰদৰ্শন প্ৰথম কৰিছে, কিন্তু তাৰ জৰিয়তে মই আৰু এটা কথা জনাওঁ। আমাৰ মিলিজুলি মহিলা সমিতিখনে আগতে অন্যান্য অনুষ্ঠান কৰি গৈছে, বিহুমেলা হওক, ৰাসেই হওক বা আমাৰ থিয়েটাৰে হওক। আৰু লগতে আমাৰ ফটিকাচোৱা মিলিজুলি কমিটিখনৰ এটা ডাঙৰ কেটাৰিং টিম আছে। আমি সকলো দিশতে যাওঁ, মানে কেটাৰিঙত অন্নপ্ৰসন্ন হওক, সুধি হওক, বাৰ্থডে হওক, বিয়া হওক, সকাম হওক, প্ৰত্যেকটো অনুষ্ঠানতে আমাৰ এই মিলিজুলি মহিলা কমিটিখনৰ প্ৰত্যেকগৰাকী সদস্যই তাতে জড়িত হৈ আছোঁ। ফটিকাচোৱা মিলিত আমাৰ মহিলা সংঘই দুদিনীয়া কাৰ্যসূচীৰে ভৰান্তীয় কাৰ্যসূচীৰে প্ৰথম দিনা দিহানাম আৰু দ্বিতীয় দিনা মহিলাসকলে আগ্ৰহী হৈ গুৰুজনাৰ এভাগী অমৰ সৃষ্টিৰ নাট, এই কি কয় গান্ধাৰীৰ কৃষ্ণৰূপ দৰ্শন নাটভাগী উপস্থাপন কৰিম বুলি তেওঁলোকে দৃঢ় সংকল্প হ'ল। আৰু আমাৰ থিতাতে আছিলে আমাৰ পাঞ্চজন্য নাট্যগোষ্ঠী। আপোনালোকে সকলোৱে জানে, অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে আমি পুৰস্কাৰ লাভ কৰি আহিছোঁ। বিভিন্ন মঞ্চত ভাওনা প্ৰদৰ্শন কৰি প্ৰথম শ্ৰেষ্ঠ আৰু দ্বিতীয় শ্ৰেষ্ঠ দল হিচাপে আমি নিৰ্বাচিত হৈছোঁ। আৰু সেই মৰ্মে আমাক আহি নিমন্ত্ৰণ দিলে যে আমাৰ মহিলাসকলক আমি আগ্ৰহী, আমাক এভাগী ভাওনা, মহান ভাওনা এভাগী আমাক উপস্থাপন কৰিবলৈ সুবিধা দিলে। লগতে ইয়াত যিসকল মহিলাই আজি এই ভাওনাভাগী কৰিছে, সকলো শিক্ষক শিক্ষয়িত্ৰীৰ পৰা আদি কৰি সকলো কৰ্মব্যৱস্থা মানে, কিন্তু আজি এমাহ দিন তেওঁলোকে ৰাতিকাল আহি আখৰা কৰি আজি এই উপস্থাপন কৰিবলৈ তেওঁলোকে আগবাঢ়ি আহিছে। আজি আমি আহি একেবাৰে মূল ক্ষেত্ৰত আমি উপস্থিত হৈছোঁ। গতিকে আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে ইমান কৰ্ম মাজত থাকিও তেওঁলোকে যে আমাক এইকণ সুবিধা দিলে, আৰু তেওঁলোকৰ সাহস উদ্দীপনা দেখি আমি শৰাই আগবঢ়াইছোঁ। আৰু লগতে গুৰুজনাৰ অমৰ সৃষ্টি নাট প্ৰদৰ্শন কৰি ভাৰতত আমাৰ সংস্কৃতিৰ জগতখনক আমি যাতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাৰ সংকল্পবদ্ধ হৈ আমি অসমীয়া সমাজৰ ধৰ্মপ্ৰাণ ব্যক্তিসকলে আমি ধৰ্মক জীয়াই ৰাখিম বুলি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে, তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই।
অপজিটলৈ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।